ধৈৰ্য ধৰি আছোঁ যে আচলতে বাস্তৱিকতাটো ওলাব লাগে। কাৰণ এইকাৰণেই কথাটো কৈছোঁ যে তেওঁলোকে গুৱাহাটীত গৈ ফেচবুকত কিবা এটা দিছে একপক্ষীয়ভাৱে, কিন্তু আমি ইয়াত আছোঁ, কথাবিলাক আচলতে কোনো কথাবিলাক মানে খোলচাভাৱে ওলোৱা নাই। আমাৰ কথাটো হৈছে কি, যোৱাকালি বন্দিতা বৰুৱা আৰু প্ৰাপ্তি বৰুৱা দুই ভগ্নী আমাৰ ইয়াত সংগীতানুষ্ঠান কৰি আছিল। আৰু বহুতে এটা ভুল কৈছে যে বিহু মঞ্চ আৰু বিহু উদযাপন বুলি কৈ আছে। আচলতে বিহু নহয়, বিহু আমাৰ এক বহাগত গুচি গৈছে, সকলোৱে জানে। তাত আমি গামোচা প্ৰদান কৰিছোঁ, সাংস্কৃতিক অনুষ্ঠান কৰিছোঁ, কিন্তু তাৰ লগত সংগতি ৰাখি আমাৰ এটা অনুষ্ঠান আছিল। সেই অনুষ্ঠানটো ইলেকশ্যনৰ কাৰণে আমি 11 তাৰিখে ঠিক কৰিছিলোঁ, কিন্তু 11 মে'ত বন্দিতা আৰু প্ৰাপ্তিৰ অনুষ্ঠান বঙাইগাঁৱত থকাৰ কাৰণে আমি, যিহেতু তেখেতসকলক চাবৰ আমাৰ খুব ইচ্ছা, ৰাইজৰ ইচ্ছা, আৰু সেইকাৰণে তেখেতসকলৰ অনুৰোধ মৰ্মে আমি এদিন পিছুৱাই 12 তাৰিখে প্ৰগ্ৰেমটো কৰিলোঁ। ইমানেই আমি তেখেতসকলক ভাল পাওঁ। আৰু 12 তাৰিখে প্ৰগ্ৰেমটো কৰিলোঁ, ঠিকেই আছে। গীত পৰিৱেশন হৈ থাকিল। গীত কিছু সময় যোৱাৰ পিছত আমি দেউতাকক মাতি আনি দেউতাকক এইখিনিত বহাইছোঁ, ইয়াতেই এইখিনি দেউতাক বহিছে, কমিটিৰ মানুহখিনি ইয়াত বহিছোঁ। আৰু বহি পেলাই দেউতাকক কৈছোঁ, এই দাদা আপোনাৰতো বন্দোবস্তটো 65,000 টকাত আছিল, এতিয়া আমি অলপ কিবা কম ল'ব নেকি? কম ল'লে আমাৰ অলপ সুবিধা হয়। দেউতাকে তৎক্ষণাত কৈ দিলে যে 4,000 টকা মোক নালাগে, 61,000 টকা দিলে হ'ব। ঠিকেই আছে। তাত মোৰ সৰু ভাইটো 61,000 টকা গুণি আছে। তেতিয়া আমাৰ এই ইয়াতে জনসংযোগ এটা দিলীপ দাস, আপোনালোকে চিনি পাব, খেলৰ লগত জড়িত, NCCৰ হেৰি, তেওঁ ক'লে যে দাদা আপুনি 4,000 টকা ৰেহাই দিছে, মন্দিৰৰ নামত আৰু 1,000 টকা ৰেহাই দি 5,000 ৰেহাই দিয়ক, সেই একো নহয় দিয়ক, ভাল হ'ব আপোনাৰ এনে তেনে। তেতিয়া তেওঁ ক'লে হ'ব 5,000 ৰেহাই, মোক 60,000 টকা দি দিলে হ'ল, আৰু 1,000 টকা দিয়া আছে, 59,000 টকা দিয়ক। সেইবুলি 59,000 টকা তেওঁৰ হাতত আমি গণি দি দিলোঁ, কিন্তু তেওঁ পইচাটো গণিব নোৱাৰে। তেতিয়া তেওঁ ফোন কৰি এজন মানুহ মাতিছে, মেনেজাৰ বুলি কৈছে, আৰু মেনেজাৰজনে আহি তাত বহিছে, টকাখিনি গণিছে, কৈছে যে ইয়াত 59,000 টকা আছে। তেতিয়া ছোৱালীৰ এই দেউতাকে কৈছে যে 1,000 টকা আগতে দিয়া আছিল, 60 হ'ল, 65হে দিব লাগে। দেউতাকে কৈছে নহয় দে, 5,000 টকা মই এৰি দিছোঁ। তেতিয়া তেওঁ ক'লে মই কেনেকৈ মিলাম, 5,000 টকা আপুনি এৰি দিলে, 65,000 টকাত বন্দোবস্তি। তেওঁ কৈছে কিবা কৈ মিলাম, তই চিন্তা কৰিব নালাগে, আহ। দেউতাই উঠি গুচি গ'ল। গৈ আমি অলপ পিছত যদি তাত কমিটি ঘৰত বহিলোঁ, মঞ্চত অলপ গোলমাল চালোঁ যে কি হৈছে। মঞ্চলৈ যে গ'লোঁ, এই তেওঁলোকে গৈয়াৰ পৰা কৈছে পে'মেণ্ট ফুল হোৱা নাই, ফুল পে'মেণ্ট যিহেতু হোৱা নাই, গান আৰু নহ'ব, ইনষ্ট্ৰুমেণ্টবিলাক খুলি দিয়া। চব হেণ্ডছৰ মানে ইনষ্ট্ৰুমেণ্টবিলাক খুলি দিলে, তাচ চাচ চব খুলি দিলে। আমি তেতিয়া মঞ্চত উঠি কৈছোঁ কি হৈছে, বোলে ফুল পে'মেণ্ট হোৱা নাই। মই নিজেই মাইক তুলি আপোনালোকে চাব, তাত দেখা পাব। মই মাইক তুলি কৈছোঁ যে ৰাইজসকল এনেকুৱা ঘটনা, তেখেতসকলে 5,000 টকা ৰেহাই দিছিল, এতিয়া তাৰে কাৰণে যি ফুল পে'মেণ্ট হোৱা নাই, এই 5,000 টকা মই উলিয়াই দিলোঁ। 5,000 টকা হাতত লৈ দিব বিচাৰোঁতে তেওঁলোকে কৈছে নালাগে মুঠতে পইচা নালাগে নাই, কিন্তু গীত পৰিৱেশন কৰিব লাগিব। অলপ ৰাফলিয়ে কৈছোঁ যে গীত কিন্তু লাগিব, কাৰণ ৰাইজে গীত শুনাৰ কাৰণে ৰৈ আছে। গতিকে গান লাগব, আমাক এটা হ'লেও গান গাব লাগিব। একদম হাত জোৰ কৰি কৈছোঁ, ৰিকুৱেষ্ট কৰি কৈছোঁ, একদম এটা গান গাব লাগিব। তেতিয়া দেউতাকে অলপ দম দিছিল, তাতে মই কৈছোঁ দম দি কথা নক'ব, দম দিব নাপায়, দম দি একো কৰিব নোৱাৰে আপুনি, এনেকৈ কোৱাটো হয়। তাৰপিছত তেওঁলোকে 3টা আৰু গীত পৰিৱেশন কৰিলে, কিন্তু মাকজনী খুব ভদ্ৰ, মাকৰ কাৰণে ছোৱালী দুজনী ভৱিষ্যত ভাল হ'ব। মাকজনীৰ কাৰণে মাকজনী কৈছে দাদা খং কৰিব নালাগে, গীত গাব, একো নাই, দেউতাকৰ কথাটো বাদ দিয়ক। মাকজনীৰ কাৰণে ছোৱালীজনীৰ ভাল হ'ব, মই এইটো জানো। আৰু তাৰপিছত তেওঁলোকে 3টা গীত পৰিৱেশন কৰিলে। তাৰপিছত গীতৰ শেষত মই নিজে আৰু মাইক্ৰফোন লৈ ক'লোঁ যে ৰাইজসকল, এটা অবাঞ্ছিত ঘটনাৰ কাৰণে খুব দুখিত। প্ৰথমতে মই শিল্পী সমাজৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ বিহু কমিটিৰ হৈ, তাৰপিছত ৰাইজৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ, আৰু পুলিচ প্ৰশাসনৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ। আৰু পুলিচ প্ৰশাসন মোতায়েন কৰা হয় বুলি কৈছে, সেইটো নহয়, পুলিচ সন্ধিয়াৰ পৰাই আছে, তেওঁলোকে ভাল ছাৰ্ভিচ দিছে, সুন্দৰ। আমাৰ যদি কিবা এটা কিবা দেখিলে হয়, তেওঁলোকে আমাক নিশ্চয় ধমকি দি বা কিবা এৰেষ্ট কৰাৰ এটা ব্যৱস্থা কৰিলে হয়। সুন্দৰ সহযোগ তেখেতসকলে পুলিচৰ। গতিকে এইটো এটা। আৰু তাতকৈ আমাৰ খুব দুখ লাগিছে ক'ত জানে, তেওঁলোকে বঙাইগাঁৱত প্ৰগ্ৰেম কৰি কৈছে দাদা ৰাতি আপোনালোকৰ গাঁৱত থাকিব পাৰিম নেকি, আমি 15জন মানুহ। বোলে হ'ব, আমি ব্যৱস্থা কৰি দিম। আহিল, এইটো ৰাতি সন্ধিয়া কৈছে। তেতিয়া সন্ধিয়া কওঁতে আমাৰতো ইমান জেগা নহ'ব বুলি ভাবি আমি টেণ্ট হাউচৰ পৰা 10খন তুলি আনিছোঁ ভাড়াত, নহ'ব বুলি। আৰু ছোৱালী দুজনী মাক দেউতাকৰ কাৰণে এজন গুমুৰা হাইস্কুলৰ প্ৰধান শিক্ষক দুলাল বৰ্মন, এওঁৰ ঘৰত ৰুমৰ ব্যৱস্থা কৰিছোঁ, প্ৰকাণ্ড ৰুম চাব পাৰে। তেওঁ ৰুমবিলাক চাইতেই অলপ সময় থাকি কৈছে আমাৰ থকা নহ'ল ইয়াত, কিয় অসুবিধা আছে, কি অসুবিধা নকয়, পিছত কম মই তেওঁলোকে আছে আমি গুৱাহাটীতে যাম, কিন্তু হেণ্ডছখিনি আপোনালোকে ৰাখক। 10জন হেণ্ডছক ৰাতিপুৱাৰ পৰা খুৱাই বাই ৰাতিলৈকে ৰাখিছোঁ, 10জন হেণ্ডছ এঘৰ মানুহৰ তাত। অলপ চিন্তা কৰিব, যদি আমি বেয়া পাওঁ, আমি অতিথি পৰায়ণ মানুহ, যদি বেয়া পাওঁ তেওঁলোকক ইয়াতকৈ আমি এইটো আদৰ অভ্যৰ্থনা কৰিম। তাৰপিছত আৰু আপোনালোকে আৰু এইটো কথা লগতে প্ৰকাশ কৰক যে আমাৰ এইখন হৈছে পশ্চিম হস্তিনাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন, এইখন 28 বছৰত ভৰি দিলে, এইখন মুভেবুল। এইবাৰ ভোগপুৰত হৈছে, অহা বছৰ গুমুৰাত হ'ব, নেক্সট বাৰ ভালাগুৰিত হ'ব। ইয়াত কোন মানুহ অহা নাই, ৰঞ্জিত দাস অহা কথা আছিল, যোৱা হৈছে আহিব পৰা নাই, গুণীন দাস আহিছে কালি, বন্তি প্ৰজ্বলন কৰিছে, সাংস্কৃতিক সন্ধ্যা উদ্বোধন কৰিছে। ইয়াত সকলো শিল্পী আহিছে, জুবিন আৰু পাপনৰ বাহিৰে।
কোনোবাই ক'ব পাৰে যে 5 পইচা এটা আমাৰ কৰ্তন কৰিছে প্ৰিয়ংকা ভৰালীক কওক কল্পনা বাতৰি কওক চবতো ইয়াতে বহি গৈছে দীক্ষুক কওক কোন অহা নাই কুসুম কৈলাশ নে নীলাকাশ না কুসুম কৈলাশ আছিল তেওঁলোকে সোধক সকলোকে সোধক গতিকে এই সামান্য বুলি মই এইকাৰণে কৈছোঁ যে সামান্য উঠি অহা ছোৱালী দুজনী উঠি অহা ছোৱালী এজনী 6ত নে 7ত পঢ়ে ইমান ডাঙৰো হোৱা নাই তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকে চিন্তা কৰিব লাগে এইটো নিউজ তেওঁলোকে দিয়াৰ আগতে বা পৰিৱেশন কৰাৰ আগতে আমাক যদি এবাৰ সুধিলে হয় আপোনালোক অহাৰ কাৰণে মই সেইকাৰণে যথেষ্ট সুখী এইকাৰণে সুখী হয়তো সত্যটো ওলাই পৰে সত্যটো ওলাওক কি কাৰণত তেওঁলোকে কাৰণ মানে এইটো মেনেজাৰজনৰ মোৰ এটা মোৰ মানে মনে কয় যে এইটো মেনেজাৰজনৰ অলপেই দেউতাকে সুন্দৰভাৱে 5,000 টকা মানি গ'ল মেনেজাৰজনেহে মানা নাই মেনেজাৰজনে কৈছে তেতিয়া আমি আৰু মঞ্চত 5,000 টকাটো দিছিলোঁ আৰু কি কাৰণত আৰু সংগীত শিল্পীসকলে কি কৰে শেষত কৈ ৰাইজক কয় যে ৰাইজ আমি আৰু 2টা গীত পৰিৱেশন কৰি আৰু গীত পৰিৱেশন নকৰোঁ হ'বনে সোধে কালি তাৰমানে আমি কমিটিৰ মানুহ একো নাই কথা নাই বতৰা নাই কি কাৰণ ইনষ্ট্ৰুমেণ্টবিলাক তেওঁলোকে হেণ্ডছৰ কিয় খুলি দিলে কিয় খুলি ৰাখি আছে কিয় আৰু গীত পৰিৱেশন কৰিব নালাগে নেকি 8টাত উঠা কথা 10:30 উঠিছে 9টাত উঠা হবে 10:30 বজাত উঠিছে তেওঁলোকে এটা কয় পাৰ্মিশ্যন নাই পুলিচৰ আৰু ডিচি কৈছে বিহুত আৰু কিহৰ পাৰ্মিশ্যন নাই বুদ্ধ পূৰ্ণিমাতো পাৰ্মিশ্যন লাগিব বুদ্ধ পূৰ্ণিমা শংকৰদেৱৰ তিথিতো পাৰ্মিশ্যন লাগিব আৰু এইটোতো বিহু নহয় কালি আমি চৰকাৰৰ নিৰ্দেশনা মতে 1 তাৰিখে বিহু পাতিছোঁ আমি 1 তাৰিখে বিহু পাতিছোঁ গতিকে এইখিনি হ'ল আমাৰ গোটেই একদম সত্য কথা ইয়াত এটা শব্দ তাৰমানে মিছা নাই আনকাত আপোনালোকে এইখিনি কথা মানে প্ৰচাৰ কৰক মই এইটো কথা অনুৰোধ জনাইছোঁ এইটোৰ নাম আমি নাজানো দেউতাৰ লগত আছে নাই একো নাই এইবিলাক এটা অনুৰোধ আৰু আবেদন বা এটা অনুৰোধ অতিথি পৰায়ণ মানুহ থাকিব আৰু ক'ত গুৱাহাটীত যাব ইয়াতে ৰাখিলোঁ দোষাৰোপ আমি কৰিব বিচৰা নাই আৰু দোষাৰোপ কৰি লাভো নাই কাৰণ কিয়